গাইজ আকৌ আজি আপোনালোক নতুন এটা ব্লগলৈ স্বাগতম। আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ ৰাফ এণ্ড টাফ লুকৰ এখন ফিয়েট পুণ্টো 2012 গাড়ী হয়। গাড়ীখন একদম ৱেল মেইনটেইন হৈ আছে। জাষ্ট কিনি কেনে আনিছোঁ, আপোনালোকৰ ওচৰত দি আছোঁ। গাড়ীখন একোৱে কৰা নাই, না মই ৱাশ্বিং কৰিছোঁ নে কিবা কৰিছোঁ। জাষ্ট আনি কেনে আপোনাৰ ওচৰত ভিডিঅ'টো বনাইছোঁ। একেবাৰে কম দামত দিয়া হ'ব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। কাৰোবাক যদি দৰকাৰ হৈছে ফিয়েট পুণ্টো, একেবাৰে চুইফ্টৰ ইঞ্জিন হয়, ছেম টু ছেম চুইফ্টৰ ইঞ্জিন। গাড়ীখন বিৰাট ধুনীয়া হৈ আছে, মাইলেজৰ পৰা লৈ এচিৰ পৰা গোটেইখিনি ৱৰ্কিং হৈ আছে। আপোনালোকক ভিডিঅ'টো দেখাই আছোঁ, শেষলৈকে চাই থাকিব। আহক গাড়ীখন মই আপোনালোকক দেখাওঁ। হয় গাইজ, এইখনে হ'ল 2012 পুণ্টো, ফাৰ্ষ্ট অনাৰৰ গাড়ী হয়। গাড়ীখন একদম ইমাকুলেট কণ্ডিশ্যনত আছে। গাড়ীখনৰ কালাৰ কম্বিনেশ্যন চাব গ'লে ধুনীয়া হৈ আছে, আপোনালোকে দেখা পায়ে আছে। আহক মই গাড়ীখনৰ টায়াৰকেইটা এবাৰকৈ দেখাই দিওঁ। এইটো ফ্ৰণ্টৰ টায়াৰ। গাড়ীখনৰ অলমষ্ট 90% গ্ৰিপ আছে, টায়াৰ ধুনীয়া হৈ আছে। আহক বেক চাইডৰ টায়াৰটো চাওক। বেক চাইডৰ টায়াৰটো আছে, অলপ গ্ৰিপ কম আছে। জাষ্ট মই আগে কৈ দিলোঁ, আগৰ ফ্ৰণ্টৰ টায়াৰ দুটা ধুনীয়া হৈ আছে। আগত পিছৰ টায়াৰটো অলমষ্ট মোটামুটি চলিব পৰা হৈ আছে। এইপিনৰ টায়াৰটো অলমষ্ট 70% হ'লেও গ্ৰিপ আছে। আগৰ দুটাই 90% গ্ৰিপ আছে, আপোনালোকে চাব পাৰে। ফুল 90% গ্ৰিপ আছে। আহক গাড়ী দৰ্জাকেইটা এবাৰ এখনকৈ দেখাই দিওঁ। ক'ৰবাত চিল কাটা আছে। এইখন গাড়ীৰ দৰ্জাৰ চিল হয়, এইটো যোনটো কোম্পানীৰ পৰা আহে, পূৰা ফুল চিল হৈ আছে গাড়ী। কোনো ফালৰ পৰা দৰ্জা কাটি হোৱা নাই। আপোনালোকে পিছৰ দৰ্জাখন খোলা নাই, ৰ'ব মই খুলি কেনে দেখাই আছোঁ। লক হৈ আছে, লকটো খুলি দিয়া। এইখনৰো খুলি দিয়া। আগৰখন দেখাই দিওঁ এবাৰ তেতিয়ালৈ। এইখন দৰ্জাও খুলি দিয়া, আগৰখন। এইটো চাওক, এইখন দৰ্জাও ফুল চিল হৈ আছে, আহক এইখন পিছৰখন, এইখনো চাই লওক। এইখন দৰ্জাও চিল হৈ আছে। তো তিনিখন দৰ্জাই চিল হৈ আছে। আগৰখন দেখুওৱা নাই মই আপোনালোকক, আগৰখনো দেখাই দিওঁ একেবাৰে। আগৰখন চাই লওক। আগৰ দৰ্জাটো খুলি দিয়া। এইখন ফ্ৰণ্টৰ দৰ্জাৰ চিল। এইখনো দৰ্জা চিল হৈ আছে। অলমষ্ট গাড়ীখন গোটেইখিনি চিল হৈ আছে, আগৰ পিছৰ পৰা কোনো ফালৰ পৰা এক্সিডেণ্টেল নহয়। আহক মই গাড়ীখনৰ ভিতৰৰ ইণ্টেৰিয়ৰটো এবাৰ দেখাওঁ। গাইজ আহিলোঁ গাড়ীখনৰ ভিতৰলৈ এতিয়া। আহক মই গাড়ীখনৰ ফাৰ্ষ্ট আপোনালোকৰ ষ্টাৰ্টিং, গাড়ীখন কিমান কিলোমিটাৰ চলিছে এইটো দেখাই দিওঁ। গাড়ীখন চলিছে 71,229 চলিছে, জেনুইন ফাৰ্ষ্ট অনাৰ গাড়ী। অনাৰৰ পৰা জাষ্ট কিনি কেনে আনিছোঁ মাত্ৰ। তো অনাৰে এইটো এক্সট্ৰাকৈ টাচ স্ক্ৰীণ প্লেয়াৰ, এণ্ড্ৰইড প্লেয়াৰ লগোৱা আছে। ইয়াতে চাউণ্ড টাউন ধুনীয়া একদম গাড়ীৰ। আপোনালোকে নিশ্চিন্ত মনে লৈ যাব পাৰিব। বেক কেমেৰাও লাগি আছে। ইয়াতে আপোনাৰ AC ৰানিং আছে, ধুনীয়া ঠাণ্ডা হৈ আছে। এচিৰ বতাহ, AC ৰানিং আছে। দুখন আপোনালোকে ইয়াতে পাৱাৰ উইণ্ডো পাই যাব। আগৰ পিনে এইখনো পাৱাৰ উইণ্ডো, সেইখনো পাৱাৰ উইণ্ডো। দেন আগৰ পিনেও ইয়াতে চুইচ পাই যাব পাৱাৰ উইণ্ডোৰ কাৰণে। ইয়াতে এটা আপোনালোকে গ্লভ বক্স পাই যাব, কিবা থ'ব পাৰিব। দেন ইয়াতেও এটা পাই যাব। গাড়ীখন ফাৰ্ষ্ট অনাৰে বহুত ধুনীয়াকৈ ৰাখিছে অনাৰে। তো আহক মই গাড়ীখনৰ এবাৰ বেক চাইডলৈ লৈ যাওঁ, বেক চাইডৰ ভিউটো দেখাওঁ। হয় গাইজ, এতিয়া আহিলোঁ গাড়ীখনৰ বেক চিটলৈ। বেক চিটৰ আপোনালোকে স্পেচ দেখা পাইছে, চিট কাভাৰবিলাক দেখা পাইছে, ধুনীয়া একদম লেডাৰ চিট লাগি আছে। পিছপিনে নৰ্মেল উইণ্ডো, বাকী আগৰ পিনে দুখন পাৱাৰ উইণ্ডো পাই যাব। টাচ স্ক্ৰীণ প্লেয়াৰটো লাগাই আছে। আপোনাৰ টপখন চাব পাৰে, কিমান ধুনীয়া নিট এণ্ড ক্লিন হৈ আছে। ফাৰ্ষ্ট অনাৰৰ গাড়ীবিলাক এনেও টপবিলাক বহুত নিট এণ্ড ক্লিন হয়, ইয়াতে ধৰিব পাৰি ফাৰ্ষ্ট অনাৰ বুলি। আৰু মাইকী মানুহে নিজে চলোৱা গাড়ী হয় এইখন। এইজন লেডিজ অনাৰ আছিল, তেওঁ চলোৱা গাড়ী হয়। চিটবিলাক চাব পাৰে আপোনালোকে একেবাৰে। আহক মই গাড়ীখন আপোনালোকক এবাৰ ষ্টাৰ্ট কৰি কেনেও শুনাই দিওঁ। ইঞ্জিনৰ চাউণ্ডটো শুনি লওক আপোনালোকে এবাৰ। যিহেতু ডিজেল গাড়ী, আপোনালোকে শুনিব পাৰে। হাফ চেল্ফতে গাড়ীখন ষ্টাৰ্ট হ'ব। ষ্টাৰ্ট হৈ গ'ল গাড়ীখন, হাফ চেল্ফ। গাড়ীখনৰ মিটাৰ আপোনালোকে চাব পাৰে, মিটাৰত একো লাইট নাই, একো ইণ্ডিকেশ্যন নাই। আহক মই একেলগে বনেটটো আপোনালোকক দেখাই দিওঁ। বনেটটো এবাৰ আপোনালোকক ইঞ্জিনৰ চিলখিনিও দেখাই দিওঁ। এইটো ইঞ্জিনৰ কণ্ডিশ্যন, ইমান ধুনীয়া হৈ আছে। চাউণ্ডটো ডিজেল গাড়ীৰ নিচিনা পাতল হৈ আছে, চাউণ্ডটো আপোনালোকে শুনা পায়ে আছে। আপোনালোকে বনেটৰ চিলটো চাব পাৰে, এইটো বনেটৰ চিল হৈ আছে। এফ্ৰন চাই লওক, এফ্ৰনো চিল, দুটা এফ্ৰন চিল। একদম নিট এণ্ড ক্লিন হৈ আছে ইঞ্জিনটো। চ' কোনোবাই যদি ল'ম বুলি ভাবিছে, স্ক্ৰীণত নাম্বাৰ আহি আছে, এই নাম্বাৰত যোগাযোগ কৰক, সোনকালে কণ্টেক্ট কৰক। আৰু একেবাৰে কম দামত আপোনালোকক দিয়া হ'ব। খালি আপোনালোকৰ কাৰণে অনা হৈছে, একদম কম দামত দিয়া হ'ব। আনিছোঁ জাষ্ট আপোনালোকক দি দিম, আপোনালোকে খালি ল'লে হ'ল আৰু। তে গাইজ গাড়ীখন আপোনালোকক দেখালোঁ। গাড়ীখন অভাৰঅল আপোনালোকে চালে। গাড়ীখন আল্টিমেটলি গোটেই গাড়ীখন ধুনীয়া হৈ আছে।
কালাৰৰ পৰা লৈ টায়াৰৰ পৰা লৈ ফাৰ্ষ্ট অনাৰৰ গাড়ী যিহেতু জাষ্ট কিনি আনিছোঁ আপোনালোকক মূলে মূলে আমি গাড়ীখন দি আছোঁ গাড়ীখনৰ AC গোটেইখিনি ৱৰ্কিং হৈ আছে চিট কাভাৰবিলাক আপোনালোকে দেখা পাইছে ধুনীয়া হৈ আছে লেডাৰ চিট আৰু যিহেতু লেডিজ মানুহে চলোৱা গাড়ী আৰু এইখন গাড়ীত ছুইফ্টৰ ইঞ্জিন লাগি আছে ছুইফ্টখন আৰু ছুইফ্টৰ ইঞ্জিন আৰু পুণ্টৰ ইঞ্জিন সেম যোনে জানে তেওঁলোকক আৰু বুজাব নালাগে সো একদম লো বাজেটত লো মেইনটেনেন্সৰ গাড়ী যদি কোনোবাই ল'ম বুলি ভাবিছে একেবাৰে কম দামত আমাৰ পৰা লৈ যাওক 85,000 85,000 টকাত আপোনালোকক দিয়া হ'ব তো সোনকালে কণ্টেক্ট কৰক আমাৰ লগত স্ক্ৰীনত আহি থকা নম্বৰত যোগাযোগ কৰক আৰু মোৰ এনেকুৱা ভিডিঅ'বোৰ চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নেক্সট এটা ভিডিঅ'ত লগ পাম বাই বাই গাইজ